মই উপস্থিত আছো ধেমাজি বিষ্ণুপুৰ কলিতা গাঁৱত এখন খুব দুখ লগা ছবি আপোনালোকক আজি দেখাবলৈ ওলাইছো হাতী উদ্ধৰ এহাল দম্পতীয়ে কোনো ধৰণৰ চৰকাৰী সা সুবিধা নোপোৱাকৈ জীৱন যাপন কৰিব লগা হৈছে খুব এটা দুখ লগা ছবি এই মুহূৰ্তত মই বিষ্ণুপুৰ কলিতা গাঁৱত উপস্থিত আছো আৰু হাতী উদ্ধৰ এহাল দম্পতীয়ে তেখেতলোকে কোনো ধৰণৰ চৰকাৰী সা সুবিধা নোপোৱাকৈ এটা জৰাজীৰ্ণ ঘৰত তেখেতলোকে জীৱন যাপন কৰিব লগা এটা ছবি আপোনালোকক ইয়া দেখাইছো এই ককা এটা হালে আসলতে আজি জীৱন শেষ হ'বলৈ হৈছে কিন্তু কোনো ধৰণৰ চৰকাৰী সা সুবিধা পোৱা নাই এটা ঘৰ নাই এটা পকী লেটিন নাই এটা জৰাজীৰ্ণ ঘৰত তেখেতলোকে জীৱন যাপন কৰিব লগা হৈছে আৰু প্ৰায় আজি 1.5 বছৰতকৈ অধিক কাল হ'ল আইতা বিছনাত পৰি থাকিব লগা হৈছে এটা ৰোগত ভুগি আৰু এতিয়া ককা কাম কৰিবলৈ যাব নোৱাৰে খুব অৱস্থা বেয়া আমি জানিব পাৰিছো আৰু এই ছবিখনে আসলতে চৰকাৰৰ যি অভিলাষী আঁচনিসমূহ অৰুণোদয় বৃদ্ধ পেঞ্চন ঘৰ দিয়া তেখেতলোকৰ PMY যি ঘৰ দিয়া আছে ইয়া লেটিন এইসমূহ আসলতে আঁচনি যে তেখেতলোক ঢুকি পোৱা নাই এটা আসলতে জিয়া ছবি দেখিবলৈ পোৱা গৈছে আমি সমূহ অতিথয় দেখাইছে এখন জৰাজীৰ্ণ ঘৰ আৰু এই জৰাজীৰ্ণ ঘৰখনতে তেখেতলোকে বাস কৰিছে এটা এনেকুৱা ধৰণৰ পৰিস্থিতি আহি পৰিছে যে এতিয়া তেখেতলোকে ওপৰৰ খেৰৰ ঘৰটো আসলতে জুপুৰিটো ভাঙি পৰাত আসলতে জৰাজীৰ্ণ হৈ পৰা টিপাল দি আসলতে জীৱন যাপন কৰিব লগা হৈছে এখন বিছনাত আইতা পৰি আছে আমি এই দৃশ্যটো দেখাইছো খুব দুখ লগা আমি প্ৰথমতেই ককা ওচৰলৈ আহিবলৈ চেষ্টা কৰিম ককা যেহেতু চৰকাৰী সুবিধা বহুত আছে আৰু আপোনালোকে এই সমূহৰ পৰা বঞ্চিত হৈছে বুলি আমি ইতিমধ্যে জানিব পাৰিছো আপোনাৰ নামটো প্ৰথমতে ক'ব মোৰ নাম শ্ৰী জীৱন হাজৰিকা মই বৰ্তমান 69 বছৰ বয়সত ভৰি দিলোঁ কিন্তু আজিলৈকে চৰকাৰী সাহায্য একোৱেই নাই পোৱা কৰিছোঁ আবেদন নিবেদনো কৰিছোঁ কিন্তু কোনো সুফল নাই ধৰা আজি বুঢ়ী বেমাৰত পৰা কমেও 1 বছৰ 7 মাহ হ'ল এই 1 বছৰ 7 মাহে এইভাগে চলিছোঁ আৰু ছোৱালী 3টি আছিলে ছোৱালী 3টি দি দিলোঁ তেওঁবিলাক কেতিয়াবা মাজে মাহেকে পহকে আহে অকণমান মাকক গা পা ধুৱাই থৈ যায়হি তাৰ বাদ বাকী নিজেই যি পাৰোঁ কৰিছোঁ আৰু আপুনি কেনেধৰণে এতিয়া এইসমূহ আইতাক চোৱা চিতা কৰি আছে ঔষধ দৰৱ কেনেধৰণে ঔষধ বৰ্তমান আজি 4 মাহমান হৈছে এইটো বন্ধই হৈ গ'ল কোনো ঔষধেই খুওৱা নাই মই টকা পইচা নাইকিয়া হ'ল উপায় নাই আপুনি কাম কৰিবলৈ যাব নোৱাৰে কাম কৰিবও নোৱাৰোঁ কেনিও যাব নোৱাৰোঁ বুঢ়ীজনী এৰি থৈ যাব নোৱাৰোঁ হগা মোটাৰ চিন্তা পটককৈ উঠি যাব নোৱাৰে হগুৱাবলৈও উঠাই নিব লাগে মোটৰাবলৈও উঠাই নিব লাগে কি কৰিম এতিয়া উপায়টো নাই এনেকৈ আছোঁ আৰু আপোনালোকৰ লগতে জীয়াই আপোনাৰ লেটিনটো আমি দেখিছোঁ কেঁচা জৰাজীৰ্ণ ঘৰ সেয়া তোমালোকে দেখিছাই মইনো বহাই কি ক'ম বহাই ক'বলগীয়াতো উপায় নাই গতিকে তোমালোকে দেখাখিনি ছবি দেখিছাই আৰু এতিয়া চৰকাৰক কি আহ্বান জনাব আহ্বাননো কি জনাম তেওঁবিলাকে যদি আমাৰ নিচিনা বৃদ্ধক কিবা দিব পৰা সাহায্য আছে দিব বুলি আমি আশা ৰাখিছোঁ সেইকাৰণে তোমালোকৰ আগতে মুখখন খুলিছোঁ যদি পাৰে তেওঁবিলাকে চাওক আমাক নহ'লে আমাৰতো উপায় নাই আমি এনেকৈ ইয়াতে এই গৃহতে এনেকৈ যাব লাগিব ৰাইজক কিবা আহ্বান জনাব নি আপুনি সহায়ৰ কাৰণে সকলোকেতো মই আহ্বান জনাইছোঁ আৰ্থিক অৱস্থাৰ ফালৰ পৰা আপোনালোকে যদি পাৰে কিবা এটা সহায় কৰি বুঢ়ীগৰাকী আকৌ যত্ন কৰিলে পাৰিব বুলি আশা আছিলে এতিয়া যত্নৰ আসাধ্যৰ কাৰণে বুঢ়ী বিচনাতে পৰি আছে কিমানমান টকাৰ প্ৰয়োজন হৈ আছে আইতাক চিকিৎসাৰ বাবে এনেই এতিয়া বৰ্তমানটো সপ্তাহত 500 টকা নহ'লে বুঢ়ীক চলাব নোৱাৰি পিলখিনি টেবলেট খুৱাব লাগে 500 টকাৰ পিল লাগেই সপ্তাহত মানে মাহে 15,000 মান টকা আপোনাৰ লাগে গতিকে সেইকেইটা প্ৰাইভেটত প্ৰায় 7 মাহমান সেইটো চিকিৎসা কৰিলোঁ তাৰপৰা অৱস্থা বেয়া হ'ল আৰু কৰিম কি এতিয়া উপায় নাই চলিবলৈ মোৰ উপায় নাই বুঢ়ীকে চামনে ক'ৰবাত হাজিৰাই কৰিমনে হাজিৰা কৰিবলৈও যাব নোৱাৰোঁ বুঢ়ীক এৰি থৈ এইভাগে চলিছোঁ আৰু আৰ্থিক ৰাইজে সহায় কৰিবলৈ বিচাৰিলে ক'ত কৰিব পাৰিব আৰ্থিক ৰাইজে সহায় কৰিম বুলি ক'লে
আপোনাৰ একাউণ্ট নাম্বাৰ একাউণ্ট নম্বৰটো তোমালোকক দিছোঁ তোমালোকে তাতে যদি কিবা পাৰা দিব পাৰিবা আৰু ওচৰ চুবুৰীয়া কোনোবা আছে যদি ওচৰ চুবুৰীয়াই ঘৰতো দিব পাৰে তাতকেনো আমি কি ক'ম আৰু ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ককা এটা খুব দুখ লগা ছবি আৰু আইতাগৰাকী ইয়াত দেখা পোৱা সতীৰ্থ হয় এনেধৰণে প্ৰায় 1.5 বছৰৰ মানৰ পৰা তেখেতে বিচনাতে জীৱন যাপন কৰিব লগা হৈছে আৰু তেখেতে বেমাৰত ভুগি আছে আৰু দেখা পোৱা এটা সৰু পাকঘৰ আৰু তাতে এখন বিচনা আৰু এটা জুপুৰি ঘৰত এনেধৰণে এতিয়া তেখেতলোকে আইতা ককা এই দম্পতীহালে 60 ঊৰ্ধ্বৰ দম্পতীহালে এনেধৰণে এতিয়া জীৱন যাপন কৰিব লগা হৈছে এজন স্থানীয় যুৱক আছে তেখেতে খুব লাগি আছে এই বিষয়সমূহত আমাকো খবৰ দিছিলে আমি জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ এতিয়া সমস্যা হৈছে আৰু ইতিমধ্যে ককাই এটা একাউণ্ট নাম্বাৰৰ কথা কৈছে সহায়ৰ কাৰণে তুমি স্থানীয় যুৱক হিচাপে ককা এটাৰ লগত ধুনীয়াকৈ লাগি আছা কি ক'বা মই প্ৰথমতে আজি 6 মাহৰ আগত পঞ্চায়তলৈ গ'লোঁ পঞ্চায়তলৈ গৈ ককাক লৈ গ'লোঁ কৈছোঁ বৃদ্ধ পেঞ্চন পোৱা নাই তাৰপৰা অৰুণোদয় কিবা কিবি আঁচনিবিলাক পোৱা নাই ঘৰ পোৱা নাই মই বোলো ককাক অলপ চাই দিব সেই পঞ্চায়তৰ মানুহে ক'লে চাই দিম বুলি কিন্তু আজিলৈকে কোনো হেৰি নাপালে তাৰপৰা ককাই মানে ক'ৰবাত ওচৰত হাজিৰা কৰিব গ'লেও দেখোঁ আইতাক আহি নিজে চফা কৰিবলগীয়া হয় আইতাই বিচনাতে মুঠে উঠি যাব নোৱাৰে ককা কষ্ট হৈছে সেইটোৰ পৰা অকণমান লাগি দিছোঁ লেট্ৰিন পোৱা নাই ঘৰ নাই তাৰপৰা বৃদ্ধ পেঞ্চন নাই চাউলৰ কাৰ্ডটো আজি 3 মাহৰ আগত মিছা কথা ক'ব নোৱাৰে এই নেপালী গোৰ্খা ছাত্ৰ সন্থা কোনোবা এজনে উলিয়াই দিছে তাৰপৰা আৰু বাকী মই যি দেখিছোঁ আপোনালোকেও দেখিছে মোৰ ওচৰৰে মোৰ ককা আইতাক অলপ সহায় কৰক তাই আহ্বান কৰিছোঁ মোৰ ভাল লাগে মানে সহায় কৰিব পাৰিলে মোৰ ভাল লাগে মানে ককা আইতাক দেখি বেয়া লাগে মই আহোঁ কেতিয়াবা খবৰ এটা লওঁ মোৰ বেছি সহায় কৰিবলৈ মোৰ আৰ্থিকভাৱে অৱস্থা বেয়া নিজৰো প্ৰব্লেম আছে তথাপিতো যি পাৰোঁ দিওঁ দেউতাক চলিবলৈ এতিয়া 3-4 হাজাৰ টকা দিব নোৱাৰোঁ আইতাক চেকআপত নিবলৈ ঠিক আছে এটা কথা ক'ব লাগিব খুব আৰ্থিক এতিয়া অসহায় হৈ পৰিছে ককা এটা এহাল আৰু ৰাইজক সুবিধাৱান যিসকল ব্যক্তি আছে তেখেতলোকৰ পৰা সহায়ৰ হাত বিচাৰিছে কোনো যদি ব্যক্তিয়ে সহায় কৰিব বিচাৰে এই ককা এটা হালক তেনেহ'লে এটা একাউণ্ট নাম্বাৰ দিয়া আছে স্ক্ৰীনত সেই একাউণ্ট নাম্বাৰৰ যোগেদি আপুনি সামান্যতম সহায় কৰি আচলতে চিকিৎসাৰ বাবে তেখেতলোকক আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰে আৰু চৰকাৰী যিসমূহ আঁচনি এই আঁচনিসমূহে আচলতে এনেসমূহ আচলতে অসহায় ব্যক্তিকে যদি সহায় কৰিব নোৱাৰে তেনেহ'লে কিহৰ কাৰণে চৰকাৰী আঁচনি এয়া এটা লক্ষণীয় বিষয় হ'ব ইয়াৰ পিছতো যদি যিসমূহ বিষয়া আছে তেখেতলোকে আহি খবৰ নলয় বা আঁচনিসমূহে তেখেতলোকক ঢুকি নাপায় এয়া আচলতে অতিকৈ দুখজনক কথা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ